টুচু পৰৱ হৈছে কৃষিজীৱী নাৰীসকলৰ এক লোকায়তী পৰম্পৰাৰ নাৰীকেন্দ্ৰিক পৰৱ। এই পৰৱৰ মূল বিষয়টোৱে হৈছে মৃত শস্য বা ধানক আঘোণ মাহত ঘৰলৈ চপোৱাৰ পাছত উৰেটো পুহ মাহ নাৰীসকলে টুচু নামেৰে উপাসনা কৰি পুহ মাহৰ শেষৰ দিনটোত পানীত উটুৱাই দি কৃষি বছৰটোৰ বাবে বিদায় দিয়ে আৰু ভৱিষ্যত দিনলৈ ইয়াৰ পুনৰ জন্ম কামনা কৰা। এয়া প্ৰকৃততে ধান বা আন শস্যক পুনৰ জন্ম দিয়াৰ এক লোকায়ত পৰৱ। এই পৰৱত টুচুৰ কোনো প্ৰতিমা নাথাকে। টুচু পৰৱত চৌৰলৰহে ব্যৱহাৰ হয়। এই চৌৰলত ধান, জৱ আদি শস্যৰ লগতে গোবৰ আদি আৰু টুচুৰ বন্দনাৰ সামগ্ৰী থাকে। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰৱক পুচ পৰৱ বুলিও কোৱা হয়।